গুড মৰ্নিং সকলোকে আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজি মই লেগছ কৰিছোঁ আৰু আপোনালোকক সম্পূৰ্ণ এক্সাৰচাইজটো দেখুৱাটো সম্ভৱ নহয়, তথাপিও মই আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। প্ৰথমতে মাৰিছোঁ স্কোৱাট আৰু যিকোনো এক্সাৰচাইজ কৰোঁতে ৱাৰ্ম আপ ছেট এটা লগাই ল'ব। আপোনালোকে লেগৰ এক্সাৰচাইজ কৰিলে স্কোৱাটটো কেতিয়াও স্কিপ নকৰিব, কাৰণ আপোনালোকে যদি স্কোৱাট ভালদৰে কৰে তেতিয়াহ'লে খুব কম সময়ৰ ভিতৰত আপোনালোকে ভাল ৰিজাল্ট দেখিবলৈ পাব। 4টা ছেট কমপ্লিট কৰিলোঁ আৰু এতিয়া মই আগবাঢ়িম ছেকেণ্ড এক্সাৰচাইজ। তাৰপিছতে মই মাৰিছোঁ ৰোমানিয়ান ডেডলিফ্ট ছেকেণ্ড এক্সাৰচাইজ আৰু এইটো মই 4টা ছেটে মাৰিছোঁ। আপোনালোকক কমপ্লিট এক্সাৰচাইজবোৰ দেখুৱাব পৰা নাই, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকৰ বাবে বনাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো বনাওঁতে যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্টত জনাই দিব বুলি আশা ৰাখিছোঁ। আৰু ভিডিঅ'টোৰ মাজতে মেম্বাৰ্ছবোৰক দেখুৱাবলগীয়াও হয়, তাৰ মাজতে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। যিয়ে নহওক, এতিয়া আমি আমাৰ ভিডিঅ'ৰ মাজলৈ আহিছোঁ। আপোনালোকে যদি জিমত নতুন এডমিশ্যন লৈছে তেতিয়াহ'লে কেতিয়াও চিনিয়ৰক বা ভিডিঅ'ত দেখি হেভি ৱেইট উঠাবলৈ নাযাব। প্ৰথমতে আপোনালোকে লাইট ৱেইট ট্ৰাই কৰিব আৰু ট্ৰেইনাৰ বা চিনিয়ৰৰ আণ্ডাৰত কৰিব। তাৰপিছত আমি আহিছোঁ থাৰ্ড এক্সাৰচাইজ লেগ প্ৰেছ। লেগ প্ৰেছ মাৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব। আৰু এনেকৈ আমি আজি লেগছৰ 3টা এক্সাৰচাইজ কমপ্লিট কৰিলোঁ। আৰু লেগছৰ এক্সাৰচাইজ কৰাৰ পিছত যদি আপোনালোকে কাপছ নামাৰে তেতিয়াহ'লে লেগছটো আধৰুৱা হৈ থাকিব। লেগছ কৰাৰ পিছত আপোনালোকে সদায় ষ্ট্ৰেচিংটো ভালদৰে কৰিব। যেতিয়ালৈকে মই ষ্ট্ৰেচিং কৰি আছোঁ তেতিয়ালৈকে আপুনি নিজৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই তেতিয়াহ'লে এটা লাইক কৰি দিব। আপোনালোকক মই আগতেও কৈছিলোঁ যে এক্সাৰচাইজ কমপ্লিট কৰাৰ পিছত সদায় ৰিলেক্সটো কৰিব। আৰু এতিয়া পাম্প চেক কৰিছোঁ, কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু নেক্সট ভিডিঅ' মই বহুত সোনকালে দিবলৈ চেষ্টা কৰিম। আৰু আজিলৈ ইমানে, বাই বাই।